গুৱাহাটীৰ বান বিভীষিকাৰ মাজতে এবাৰ নিখোজ হৈছে এবাৰ এজন ব্যক্তি 51 বছৰীয়া ভৱেশ ডেকা নামৰ ব্যক্তিজন নিখোজ হৈছে বজাৰ কৰিবলৈ বুলি ঘৰলৈ আহিছিল আৰু তাৰ পাছতে ঘৰলৈ উভতি যোৱা নাই সেই ব্যক্তিজন আৰু এই ঘটনা কেন্দ্ৰ কৰি এতিয়া হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে আৰু গুৱাহাটীৰ বান বিভীষিকাৰ মাজতে এই ঘটনা সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা বুলি ক'ব লাগিব কিয়নো গুৱাহাটীৰ বান বিভীষিকাৰ মাজতে নিখোজ হৈছে এজন ব্যক্তি গুৱাহাটীৰ মাজমজিয়াৰ পৰা নিখোজ হৈছে 51 বছৰীয়া লোকজন বৃহস্পতিবাৰৰ বিয়লিৰ ভাগৰ পৰাই উল্লেখ কৰিবলৈ কৈছে বৃহস্পতিবাৰৰ বিয়লি ভাগৰ পৰাই নিৰুদ্দেশ হৈ আছে ভৱেশ ডেকা নামৰ লোকজন আৰু এই ঘটনা কেন্দ্ৰ কৰি এতিয়া পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগিছে পুনৰ উল্লেখ কৰিছো বান বিভীষিকাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানে জলাকলা খুৱাইছে আৰু কালিৰ দিনটোত পৰহিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল যে কি এক আচলতে কৃত্ৰিম বানে কি ভয়াৱহ ৰূপ ধাৰণ কৰিছিল আৰু এই কৃত্ৰিম বানৰ কবলত পৰি এজন লোকৰ মৃত্যু হৈছিল আৰু তেনে সময়ছোৱাতে এই খবৰ আহি পৰিছে যে গুৱাহাটীৰ মাজমজিয়াৰ পৰাই নিখোজ হৈছে 51 বছৰীয়া এজন ব্যক্তি বৃহস্পতিবাৰৰ বিয়লি ভাগৰ পৰা নিৰুদ্দেশ হৈ আছে ভৱেশ ডেকা নামৰ লোকজন আৰু উল্লেখ কৰিব লাগিব যে ভৱেশ ডেকা নামৰ সেই লোকজনে বজাৰ কৰিবলৈ ওলাই আহিছিল আৰু বজাৰ কৰিবলৈ ওলাই আহি ভৱেশ ডেকা এই পৰ্যন্ত ঘৰলৈ উভতি যোৱা নাই আৰু এই ঘটনা কেন্দ্ৰ কৰি এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ৰাজগড় বাইলেন নং 9ৰ পৰা আচলতে ৰাজগড় বাইলেন নং 9ৰ ঘৰৰ পৰা বজাৰ কৰিবলৈ সেই লোকজন ওলাই আহিছিল আৰু স্কুটিলৈ ওলাই আহিছিল ভৱেশ ডেকা কিন্তু এই পৰ্যন্ত ঘৰ পোৱা নাই ভৱেশ ডেকা আৰু ইয়াকে লৈ এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে কিয়নো বৰষুণ দি আছিল যেতিয়া ভৱেশ ডেকা ঘৰৰ পৰা ওলাই আহিছিল সেই সময়ছোৱাত বৰষুণ দি আছিল আৰু বৰষুণ দি থকা সময়ছোৱাতে ওলাই আহিছিল বজাৰ কৰিবলৈ বুলি কিন্তু এই পৰ্যন্ত ঘৰ গৈ পোৱা নাই ভৱেশ ডেকা আৰু ইয়াকে লৈ এতিয়া হাহাকাৰ লাগিছে আৰু শেষবাৰলৈ পত্নীলৈ ফোন কৰিছিল সেই লোকজনে আৰু লোকজন সন্ধানহীন হৈ আছে আৰু ইতিমধ্যে পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলিও জানিব পৰা গৈছে পুনৰলৈ কৈছোঁ এক উদ্বেগজনক খবৰ পুনৰলৈ কৈছোঁ গুৱাহাটীত আচলতে মাজমজিয়াৰ পৰা নিখোজ হৈছে 51 বছৰীয়া এজন লোক যেতিয়া বৰষুণ দি আছিল বৰষুণ দি থকা সময়ছোৱাতে ঘৰৰ পৰা ওলাই আহিছিল বজাৰ কৰিবলৈ বুলি 51 বছৰীয়া ভৱেশ ডেকা ঘৰৰ পৰা ওলাই আহিছিল আৰু তাৰ পাছৰে পৰা নিখোজ হৈ আছে আৰু এই ঘটনাৰ পাছতে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে গুৱাহাটীৰ বান বিভীষিকাই কেনেকুৱা এক ৰূপ ধাৰণ কৰিছিল সেয়া সকলোৱে দেখিছে কালিৰ দিনটোত পৰহিৰ দিনটোত আচলতে কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে সেয়া সকলোৱে গম পাইছে গধূলি অহা যিজাক বৰষুণ সেই বৰষুণৰ পাছতে মুখলধাৰ সেই দবাপিটা বৰষুণৰ পাছতে সকলো ৰাষ্ট্ৰীয় ঘাইপথ উপপথ সকলো আচলতে একাকাৰ হৈ পৰিছিল গতিকে কোনেও কলৈকে যাব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছিল সকলোৱে জলবন্দী হৈ থাকিবলগীয়া হৈছিল তাৰ মাজতে সংঘটিত হৈছিল এক শোকাবহ ঘটনা এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে আৰু তাৰ মাজতে আহি পৰিছে এই খবৰ যে বৃহস্পতিবাৰে বিয়লি ভাগৰ পৰাই নিৰুদ্দেশ হৈ আছে এজন ব্যক্তি নিখোজ হৈ আছে আৰু বৃহস্পতিবাৰে বিয়লি ভাগতে আছিল এজাক বৰষুণ আৰু সেই বৰষুণৰ মাজতে এই ব্যক্তিজন ওলাই আহিছিল আৰু তাৰ পাছৰে পৰা এই ব্যক্তিজন এই পৰ্যন্ত ঘৰলৈ উভতি যোৱা নাই আৰু এই ভৱেশ ডেকা নামৰ ব্যক্তিজনক বিচাৰি এতিয়া হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত আৰু ইতিমধ্যে এই সন্ধানহীন লোকজনক বিচাৰি আৰক্ষীৰ কাষ চাপিছে পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলিও জানিব পৰা গৈছে আৰু গুৱাহাটীৰ বান বিভীষিকাৰ মাজতে এই নিৰুদ্দেশৰ খবৰে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত